নমস্কাৰ ENI আসামলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পঢ়িবৰ কাৰণে যি এন্ট্ৰেন্স হ'ব সেই এন্ট্ৰেন্সৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লিকেশ্যন ফৰ্ম ফিল আপ হৈ আছে। যিসকলে ইতিমধ্যে কৰিছে তেখেতসকলে গম পাইছে, যিসকলে কৰা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু আপোনালোকক জনাওঁ যে এই ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট 6 জুন হয়। গতিকে আপোনালোকে ইমান বিশেষ চিন্তা কৰিব নালাগে, ভয় কৰিব নালাগে। হাতত এতিয়াও যথেষ্ট সময় আছে। আপোনালোকে লাহে লাহে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। আৰু আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুকেইটা প্ৰগ্ৰেম আছে আণ্ডাৰ গ্ৰেজুৱেট। বৰ্তমান পোষ্ট গ্ৰেজুৱেটৰ কাৰণেও ফৰ্ম ফিল আপ হৈ আছে, কিন্তু মই আণ্ডাৰ গ্ৰেজুৱেটৰ বিষয়ে ক'বলৈ লৈছোঁ যিহেতু ভিডিঅ'টো সেই ওপৰতে বনাইছোঁ। আৰু ইয়াত এগ্ৰিকালচাৰেল ভেটেৰিনেৰী ছায়েন্স আৰু ইয়াত আহিল তাৰ পাছত ফিচাৰী ছায়েন্স, তাৰপিছত আহিলে কমিউনিটি ছায়েন্স, হৰ্টিকালচাৰ, চেৰিকালচাৰ আদি বিভিন্ন প্ৰগ্ৰামত পঢ়িব পৰা যাব। ইয়াৰ উপৰিও বিভিন্নটা ছাবজেক্ট আছে, সেই বিষয়ে মই ডিটেইলছ ভিডিঅ' যদি আপোনালোকে বিচাৰে দিম বাৰু। এতিয়া অকণমান মই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো দেখুৱাব বিচাৰিছোঁ। আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি টাইপ কৰাৰ লগে লগে এয়া দেখিব এডমিশ্যন পৰ্টেল, আৰু এডমিশ্যন পৰ্টেলটোত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে এইটো ইণ্টাৰফেচ আহিব, দেখিছে এডমিশ্যন 2024। যিসকলে অলৰেডি কৰিছে গম পাইছে, নকৰাসকলৰ কাৰণে কৈছোঁ ভিডিঅ'টো বনালোঁ। বা ডাইৰেক্ট admission.aau.ac.in যদি টাইপ কৰি চাৰ্চ কৰে লগে লগে আপোনালোকে এডমিশ্যন পৰ্টেলটোত ৰিডাইৰেক্ট হৈ যাব। আৰু ইয়াত চাওক, প্ৰথমে আপোনালোকে ইনফৰমেশ্যন বুলেটিন বুলি য'ত লিখা আছে দেখিছে, তাতে ক্লিক কৰিব আৰু ইনফৰমেশ্যন বুলেটিনখন ডাউনলোড কৰি ডিটেইলছ পঢ়ি ল'ব। কি কি ডকুমেণ্টছ লাগিব, ফটোৰ চাইজ কিমান লাগিব, সকলোখিনি পঢ়ি ল'ব। এই ভিডিঅ'টোত সেই বিষয়ে মই নকওঁ, কাৰণ বহুত বেছি দীঘলীয়া যাব সেইকাৰণে। আৰু এতিয়া মই আপোনালোকক অকণমান ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেইটো দেখুৱাব বিচাৰিছোঁ। যিহেতু আণ্ডাৰ গ্ৰেজুৱেট কৈছোঁ, গতিকে আণ্ডাৰ গ্ৰেজুৱেটটো ইয়াতে মই চুজ কৰিছোঁ। পষ্ট গ্ৰেজুৱেট হ'লে পষ্ট গ্ৰেজুৱেট আপোনালোকে চুজ কৰি ল'ব। আৰু ইয়াৰ পাছতে চাওক, ইয়াত তললৈ আহিলোঁ। ইয়াতে ডমেষ্টিক ইণ্টাৰনেশ্যনেল আছে, কাৰণ বাহিৰৰ ষ্টুডেণ্টেও ইয়াত পঢ়িবলৈ আহিব পাৰে। ডমেষ্টিকটোৱে আমি চুজ কৰিম। আৰু তাৰপিছত এইফালে চিলেক্ট ষ্টেট আছে, তাত যেতিয়া আমি ক্লিক কৰিলোঁ তেতিয়া ইয়াতে ষ্টেটবোৰৰ নাম আহিল। তাৰপিছত এয়া আসাম চিলেক্ট কৰিলোঁ। আৰু ইয়াৰ পিছত আহিব এপ্লিকেণ্ট নেম। এপ্লিকেণ্টৰ নেমটো আপোনালোকৰ যি হয় লিখিব। ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম যি হয় দিব। মই ইয়াতে এনেই অকণমান দেখাই দিছোঁ আপোনালোকক, এনেকৈ এটা এক্সাম্পল দি পেলাই তেনেকৈ দিব। মিডল নেম থাকিলে মিডল নেম দিব। আৰু তাৰ পাছতে লাষ্ট নেম অৰ্থাৎ টাইটেলটো দিব। আৰু ঠিক তেনেকৈ ইয়াৰ পিছত আহিলে এয়া মাদাৰ্ছ নেম। মাদাৰ্ছ নেমতো তেনেকৈ ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম আছে। আপোনালোকে যি হয় সেই এনেকৈ আপোনালোকে বহুৱাই দিব। কিন্তু সাৱধান হ'ব, আপোনালোকৰ যিটো নাম দিব এপ্লিকেণ্টৰ, আধাৰ কাৰ্ডত যিটো নম্বৰ আছে, ক্ষমা কৰিব, আধাৰ কাৰ্ডত যিটো নাম আছে সেইটোৱে দিব। মা দেউতাৰ আধাৰ কাৰ্ডত যি নাম আছে সেয়াই দিব। আৰু ইয়াতে অৰ গাৰ্জেন দিছে, যিহেতু পেৰেণ্টছৰ নাম হ'লে অৰ দিছে, এইটো নকৰিলেও হ'ব। আৰু ইয়াৰ পাছত আহিলে এয়া মেল ফিমেল কি হয় লিখিব। আৰু ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডত যিটো থাকিব সেইটোৱেই দিব, নহ'লে পিছত অসুবিধাৰ সৃষ্টি হ'ব। আৰু ইয়াতে আপোনালোকে ডেট অফ বাৰ্থটো এনেকৈ কেলেণ্ডাৰ আছে, তাত টিপি পেলাই আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো যি হয় সেইটো ভৰাই দিব। আৰু ইয়াৰ পাছত আহিলে ফোন নাম্বাৰ, ইমেইল ID আৰু পাছৱাৰ্ড। ফোন নাম্বাৰ আৰু ইমেইল IDটো ভেলিড দিব, যাতে সেইটো এক্টিভ হৈ থাকে ফোনটো, আৰু ইমেইল IDটো এক্টিভ হয়, কাৰণ ইয়াৰ সকলোবোৰ তথ্য, পাছৱাৰ্ড, ভেৰিফিকেশ্যন সকলোবোৰ সেই ইমেইল ID আৰু ফোনতেই হ'ব। গতিকে সেইটো দিব। তাৰপিছত পাছৱাৰ্ড এটা ক্ৰিয়েট কৰিব। তাৰপিছত I am not a robotত ক্লিক কৰাৰ পাছত ৰেজিষ্টাৰ্ড নাও ক্লিক কৰিব। ৰেজিষ্টাৰৰ পিছৰ প্ৰক্ৰিয়াখিনি আপোনালোকে ষ্টেপ বাই ষ্টেপ গম পাই যাব, কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চালে বহুত বহুত ধন্যবাদ।